Hello students, আজি মই তোমালোকক ভেক্টৰ এলজেব্ৰাৰ নেক্সট পাৰ্টটো পঢ়াম হা এতিয়াহে ভেক্টৰ এলজেব্ৰা ষ্টাৰ্ট হৈছে একচুৱেলি চাবলৈ গ'লে ৰিপ্ৰেজেণ্টেশ্যন অফ এ ভেক্টৰ ভেক্টৰ মানে কি একচুৱেলি ভেক্টৰ হ'ল এডাল ডাইৰেক্টেড লাইন এডাল লাইন যোনডাল লাইনে ডাইৰেকশ্যন দিছে এডাল লাইন যোনডাল লাইনে ডাইৰেকশ্যন দি আছে আৰু সেই লাইনডালৰ সেই লাইনডালৰ ষ্টাৰ্টিং পইণ্ট এটা হ'ব আৰু এণ্ডিং পইণ্ট এটা হ'ব ইনিচিয়েল তাক আমি কওঁ ইনিচিয়েল পইণ্ট আৰু টাৰ্মিনেল পইণ্ট বুলি কওঁ ঠিক আছে মানে এতিয়া ভেক্টৰ বুলি ক'লে মই এডালক ভেক্টৰ বুলি ক'ম এডাল কি ডাইৰেক্টেড লাইন এডাল লাইন যোনটোৱে ডাইৰেকশ্যন দি আছে এইটো হ'ল ইয়াৰ ষ্টাৰ্টিং পইণ্ট ইয়াক আমি কি বুলি ক'ম ইনিচিয়েল পইণ্ট বুলি ক'ম ঠিক আছে আৰু এইটো হ'ল ইয়াৰ এণ্ডিং পইণ্ট এইটো ক'ম আমি টাৰ্মিনেল পইণ্ট বুলি ক'ম কি বুলি ক'ম টাৰ্মিনেল পইণ্ট বুলি ক'ম ঠিক আছে ইয়াক ৰিপ্ৰেজেণ্ট কেনেকৈ কৰে ভেক্টৰ ইজ ৰিপ্ৰেজেণ্টেড বাই এ বি এইটো চিন এৰ পৰা বিলৈ গৈ আছে এৰ পৰা বিলৈ গৈ আছে এৰ পৰা বিলৈ গৈ আছে বি এ ভেক্টৰটো কেনেকৈ দেখাবা বিৰ পৰা এলৈ গৈ আছে বিৰ পৰা এলৈ গৈ আছে বিৰ পৰা এলৈ গৈ আছে তেতিয়াহ'লে ইয়াৰ ষ্টাৰ্টিং পইণ্ট কি হৈ যাব বি হ'ব আৰু টাৰ্মিনেল পইণ্ট আৰু এণ্ডিং পইণ্টটো কি হ'ব এ হ'ব মানে টাৰ্মিনেল পইণ্ট ইনিচিয়েল পইণ্ট বি হ'ব আৰু টাৰ্মিনেল পইণ্ট কি হৈ যাব এ হৈ যাব ঠিক আছে এতিয়া আমি নেক্সট পঢ়িম মেগনিটিউড অফ এ ভেক্টৰ এই ভেক্টৰটো কিবা ভেলু আছে নেকি দ্য লেংথ অফ দিছ ডাইৰেক্টেড লাইন এ বি ইজ দ্য মেগনিটিউড অফ দ্য ভেক্টৰ এ বি লাইনডালৰ যিটো লেংথ তাক আমি কি বুলি ক'ম মেগনিটিউড অফ এ ভেক্টৰ বুলি ক'ম কি বুলি ক'ম মেগনিটিউড অফ এ ভেক্টৰ বুলি ক'ম আৰু ইয়াৰ ফৰ্মুলাটো হ'ল মেগনিটিউড অফ এ বি ভেক্টৰ ইজ ৰিপ্ৰেজেণ্টেড বাই মডুলাছ অফ এ বি এ বি ঠিক আছে এতিয়া আমাক যদি কোনোবাই সোধে মেগনিটিউড অফ এ বি ভেক্টৰ হয় কি একচুৱেলি মানে আমাক কি কৈছে এ বি ভেক্টৰ মানে কি এইটো ন এৰ পৰা বিলৈ গৈ আছে ইয়াৰ পৰা ইয়ালৈ যাওঁতে কিমান একচুৱেলি ভেলু হ'ল কিমাননো ভেলু হ'ল তাক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম মডুলাছ অফ এ বি ভেক্টৰ কি মডুলাছ অফ এ বি ভেক্টৰ ঠিক আছে মডুলাছ অফ এ বি ভেক্টৰ একদম ইজি আমি কি পঢ়িলোঁ ভেক্টৰ কি হয় এডাল ডাইৰেক্টেড লাইন হয় এডাল লাইন যোনডালে লাইনে ডাইৰেকশ্যন দি থাকে আৰু সেই লাইনডালৰ কি থাকে এটা ইনিচিয়েল পইণ্ট থাকে আৰু এটা টাৰ্মিনেল পইণ্ট থাকে এৰ পৰা বিলৈ গৈছে ষ্টাৰ্টিং পইণ্ট এইটো আৰু বিলৈ গৈছে বিত এণ্ড হৈছে মানে এণ্ডিং পইণ্ট এইটো আৰু ইয়াক কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম এ বি ডেছ মানে এৰ পৰা বিলৈ গৈছোঁ ন এ বি ভেক্টৰ আৰু বিৰ পৰা এলৈ গৈছোঁ ন বি এ ভেক্টৰ মানে বিৰ পৰা এলৈ গৈছোঁ ঠিক আছে আৰু এই লাইনডালৰ মেগনিটিউড কেনেকৈ মানে এই লাইনডালৰ লেংথ কিনো কেনেকৈ উলিয়াম এ বি ভেক্টৰ ইকুৱেল টু মডুলাছ অফ এ বি ভেক্টৰ বুজি পালা মডুলাছ অফ এ বি ভেক্টৰ এতিয়া আমি পঢ়িম পজিশ্যন ভেক্টৰ ইয়াত আমি এটা 3 ডাইমেনশ্যনেল স্পেচ এটা লৈছোঁ 3 ডাইমেনশ্যনেল স্পেচ আমি কি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম তিনিডাল এক্সিছ থাকে এক্স এক্সিছ ৱাই এক্সিছ জেড এক্সিছ ঠিক আছে এক্স এক্সিছ ৱাই এক্সিছ আৰু জেড এক্সিছ তিনিডাল এক্সিছ আছে এক্স এক্সিছ ৱাই এক্সিছ আৰু জেড এক্সিছ ঠিক আছে আমি আকৌ আঁকি লওঁ ইয়াত বাৰু এক্স এক্সিছ এইটো ৱাই এক্সিছ এইটো আৰু জেড এক্সিছ হ'ব ইয়াতে অ'ৰ পৰা পি লৈ এটা পইণ্টলৈকে এটা অলপ অ'ৰ পৰা পি লৈ এটা লাইন এটা আঁকি দিলোঁ মানে অ'ৰ পৰা পি লৈ সি গৈছে পি এটা পইণ্ট এটা আছে এটা ডিষ্টেঞ্চত আছে সেই ডিষ্টেঞ্চটো আমি কি লিখিম এক্স ৱাই জেড যিহেতু তিনিডাল এক্সিছ আছে তিনিটা পইণ্ট থাকিব এক্স ৱাই জেড অ'ৰ পৰা পি লৈ এটা ডিষ্টেঞ্চ কভাৰ হৈছে হয় নাই therefore position vector of point P is a vector whose initial point is O and terminal point is P ইয়াত এডাল অ' পৰা পি লৈ যোৱাৰ কাৰণে এডাল ডিষ্টেঞ্চ অ' পৰা পি লৈ এটা ডিষ্টেঞ্চ কভাৰ হৈছে মানে অ' পৰা পি লৈ এডাল মই লাইন আঁকি দিলোঁ ক'ৰ পৰা ক'লৈ গৈছে অ'ৰ পৰা পি লৈ গৈছে এইটো এটা ভেক্টৰ হয়নে অ'টো কি হ'ব ইনিচিয়েল পইণ্ট 0 0 0 এইটোতো সদায় এক্সিছটো এক্স এক্সিছ অ' পইণ্টটো মানে কি অৰিজিন নহয় জানো 0 0 0 থাকে আৰু যিহেতু 3 ডাইমেনশ্যনেল 0 0 0 আৰু পি লৈ গৈছে না পি পইণ্টটো কি হৈছে এক্স ৱাই জেড মানে অ' পইণ্টটো কি হ'ব ইয়াত ইনিচিয়েল পইণ্ট হ'ব পি পইণ্টটো কি হ'ব টাৰ্মিনেল পইণ্ট হ'ব মানে অ' পি দ্য পজিশ্যন ভেক্টৰ অ' পি ইজ এ লাইন which is directed towards P
and where the initial point is O000 and the terminal point P is XYZ বুজি পাইছে না ওৰ পৰা P লৈ গ'ল O পইণ্টটো কি হয় ইনিচিয়েল পইণ্ট 000 আৰু P পইণ্টটো হ'ল XYZ মানে টাৰ্মিনেল পইণ্ট ঠিক আছে টাৰ্মিনেল পইণ্ট হা এতিয়া পজিশ্যন ভেক্টৰ যেহেতু পজিশ্যন ভেক্টৰটো কি হ'ল পজিশ্যন ভেক্টৰটো আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিছোঁ OP ভেক্টৰ ঠিক আছে তেতিয়াহ'লে ইয়াত মেগনিটিউডটো কি হ'ব মেগনিটিউডটো আমি কেনেকৈ লিখিম মেগনিটিউড অফ দ্য পজিশ্যন ভেক্টৰ কেনেকৈ মডুলাছ অফ OP ভেক্টৰ মানে কি হ'ব ইয়াৰ ফৰ্মুলাটো হ'ব ৰুট অভাৰ কি হ'ব x মাইনাছ 0 কি হয় x স্কোৱাৰ প্লাছ y স্কোৱাৰ প্লাছ z স্কোৱাৰ x মাইনাছ 0 x স্কোৱাৰ প্লাছ y স্কোৱাৰ প্লাছ z এইটো ইয়াৰ ফৰ্মুলা হয় দেই মেগনিটিউডৰ এইটো ফৰ্মুলা হয় হা মেগনিটিউডৰ এইটো ফৰ্মুলা হয় ঠিক আছে মেগনিটিউডৰ এইটো ফৰ্মুলা হয় হা এইটো ফৰ্মুলা অফ মেগনিটিউড কিমান হ'ব OP ইকুৱেল টু ৰুট অভাৰ x স্কোৱাৰ প্লাছ y স্কোৱাৰ প্লাছ z স্কোৱাৰ আৰু তাক আমি এনেকৈ ধৰোঁ মডুলাছ অফ r ভেক্টৰ ইকুৱেল টু ৰুট অভাৰ x স্কোৱাৰ প্লাছ y স্কোৱাৰ প্লাছ z স্কোৱাৰ ঠিক আছে ৰুট অভাৰ x স্কোৱাৰ প্লাছ y স্কোৱাৰ প্লাছ z স্কোৱাৰ ঠিক আছে হা মানে অ'ৰ পৰা P লৈ এটা ডিষ্টেঞ্চ কভাৰ হ'ল OP লাইনডাল আমি কি বুলি ক'লোঁ পজিশ্যন ভেক্টৰ বুলি ক'ম কাৰণ অ'ৰ পৰা P লৈ গৈছে O পইণ্টটো হ'ল 000 P পইণ্টটো হ'ল XYZ ইয়াৰ ডিষ্টেঞ্চটো কেনেকৈ উলিয়াবা x মাইনাছ 0 y মাইনাছ 0 z মাইনাছ 0 হয় নাই x ডিষ্টেঞ্চ কভাৰ হৈছে y ডিষ্টেঞ্চ কভাৰ হৈছে z ডিষ্টেঞ্চ কভাৰ হৈছে কিন্তু প্লাছ গোটেইখিনি কৰি দিবা কিন্তু আমি যেতিয়া মেগনিটিউড উলিয়াম কেনেকৈ উলিয়াম মডুলাছ অফ OP ইকুৱেল টু ৰুট অভাৰ x স্কোৱাৰ প্লাছ y স্কোৱাৰ প্লাছ z স্কোৱাৰ মানে মডুলাছ অফ r ইকুৱেল টু ৰুট অভাৰ x স্কোৱাৰ প্লাছ y স্কোৱাৰ প্লাছ z স্কোৱাৰ ঠিক আছে অ'কে তাৰপিছত এতিয়া আহিলে ডাইৰেকশ্যন কচাইন্স এণ্ড ডাইৰেকশ্যন ৰেচিঅ' ডাইৰেকশ্যন কচাইন্স এণ্ড ডাইৰেকশ্যন ৰেচিঅ' মই কি কৰিম আকৌ 3 ডাইমেনশ্যনেল স্পেচ এটা লাগিলে OX OY আৰু OZ ঠিক আছে আৰু আৰু এটা কি আহিছে OP এটা পজিশ্যন ভেক্টৰ দি দিলোঁ P পইণ্টটো দি আছে XYZ O পইণ্টটো কি হয় 000 এতিয়া এই OP পজিশ্যন ভেক্টৰডালে OX এক্সিছৰ লগতো এটা এংগল বনাইছে সেইটো হ'ল আলফা এংগল আকৌ OP ডালে OY লগতো এটা এংগল বনাইছে বিটা এংগল OP ডালে OZৰ লগতো এটা এংগল বনাইছে গামা এংগল ঠিক আছে we notice that OP makes an angle alpha with OX such that XOP ডালে OX ৰ লগত এংগল বনাইছে ন XOP ইকুৱেল টু কি আলফা ঠিক আছে তাৰপিছত OP makes angle beta with OY OP makes angle beta with OY তেতিয়া ইয়াৰ এংগলটো কিমান হ'ব YOP ইকুৱেল টু বিটা OP makes এংগল গামা উইথ OZৰ লগতো এংগল বনাইছে OP ডালে OZৰ লগতো এংগল বনাইছে কিমান এংগল বনাইছে গামা এংগল বনাইছে ZOP ইকুৱেল টু কি হ'ব ZOP ইকুৱেল টু গামা ঠিক আছে এতিয়া ইয়াত আমি এই আলফা কি এংগল বনাইছে আলফা বিটা আৰু গামা বনাইছে ন কেনেকুৱা টাইপৰ এংগল বনাইছে কোনে বনাইছে OP ডালে বনাইছে ইয়াক এইকাৰণে আলফা বিটা গামাক আমি ইয়াত কি বুলি ক'ম ডাইৰেকশ্যন এংগল বুলি ক'ম কাৰণ কোনোবা এটা ডাইৰেকশ্যনৰ ফালেহে এংগল বনাইছে ন এইফালে গৈছে আলফা এংগল বনাই পেলাই গৈছে এইফালে বিটা এংগল বনাই পেলাই OP ডালে সেইফালে গৈছে গামা এংগল বনাই পেলাই OZৰ পৰা এইফালে গৈছে মানে এটা ডাইৰেকশ্যন হৈছে নাই ডাইৰেকশ্যন এংগল বুলি ক'ম আমি কি বুলি ক'ম ডাইৰেকশ্যন এংগল বুলি ক'ম ঠিক আছে এতিয়া তাৰপিছত আমি যদি এই আলফা বিটা গামাৰ লগত কছ এটা পুট কৰি দিওঁ কছ আলফা কছ বিটা কছ গামা আমি সিহঁতি কি হৈ যাব ডাইৰেকশ্যন কচাইন হৈ যাব কি হৈ যাব ডাইৰেকশ্যন কচাইন হৈ যাব ঠিক আছে একদম বুজি পালা নহয় একদম ইজি OP এটা পজিশ্যন ভেক্টৰ হয় OP পজিশ্যন ভেক্টৰডালে OX ৰ লগত এটা এংগল বনাইছে আলফা এংগল বনাইছে OP ডালে আকৌ OY লগত এটা এংগল বনাইছে বিটা OP আকৌ OZ ৰ লগত এটা এংগল বনাইছে গামা মানে OP ডালে OX ৰ লগত আলফা এংগল বনাই পেলাই সেইফালে গ'ল বিটা এংগল বনাই পেলাই সেইফালে গ'ল ইয়াৰ লগত গামা এংগল বনাই পেলাই সেইফালে গ'ল ঠিক আছে আলফা বিটা গামাক আমি কি বুলি কওঁ এতিয়া ডাইৰেকশ্যন এংগল বুলি ক'ম যদি আলফা বিটা গামাৰ লগত মই কছ এটা লগাই দিওঁ তেতিয়া এটা কি বুলি ক'ম ডাইৰেকশ্যন কচাইন বুলি ক'ম ঠিক আছে এতিয়া ডাইৰেকশ্যন কচাইনৰ কেইটামান ফৰ্মুলা আছে কছ আলফা ইকুৱেল টু চোৱা OP ডালে OX ৰ লগত আলফা এংগল বনাইছে ন দেয়াৰফৰ কছ আলফা ইকুৱেল টু ফৰ্মুলাটো হ'ব কি হ'ব ইয়াত x এক্সিছৰ লগত মানে x পইণ্টটো ল'ম x বাই কি মেগনিটিউড অফ পজিশ্যন ভেক্টৰ এইটো কি হয় পজিশ্যন ভেক্টৰ মেগনিটিউড নহয় জানো হা পজিশ্যন ভেক্টৰ ফৰ্মুলা হয় নাই মেগনিটিউড অফ পজিশ্যন ভেক্টৰ মডুলাছ অফ r x বাই মডুলাছ অফ r x বাই কি হ'ব ৰুট অভাৰ x স্কোৱাৰ প্লাছ y স্কোৱাৰ প্লাছ z স্কোৱাৰ আকৌ কছ বিটাৰ ভেলুটো কিমান হয় বিটাই কাৰ লগত বনাইছে y এক্সিছৰ লগত গতিকে y পইণ্টটো ল'ম y বাই মডুলাছ অফ r ভেক্টৰ মানে পজিশ্যন ভেক্টৰ মেগনিটিউড y বাই ৰুট অভাৰ x স্কোৱাৰ প্লাছ y স্কোৱাৰ প্লাছ z স্কোৱাৰ কছ গামা কি হ'ব z বাই মডুলাছ অফ r মানে z বাই ৰুট অভাৰ x স্কোৱাৰ প্লাছ y স্কোৱাৰ প্লাছ z স্কোৱাৰ ঠিক আছে z ইকুৱেল টু ৰুট অভাৰ x স্কোৱাৰ প্লাছ y স্কোৱাৰ প্লাছ z স্কোৱাৰ এতিয়া
উই অলছ' ডিনোট উই অলছ' ডিনোট এই কছ আলফাক আমি কি বুলি আমি বাৰে বাৰে কছ আলফা লিখাতকৈ কছ আলফাক আমি এল বুলি লিখিম কছ বিটাক আমি এম বুলি লিখিম কছ গামাক আমি এন বুলি লিখিম ঠিক আছে দেয়াৰফৰ উই কেন ৰাইট এল ইকুৱেল টু এক্স বাই ৰুট অভাৰ এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ প্লাছ জেড স্কোৱাৰ কছ বিটাক কি বুলি লিখিম এম ইকুৱেল টু ৱাই বাই কছ ৰুট অভাৰ এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ প্লাছ জেড স্কোৱাৰ এন ইকুৱেল টু জেড বাই মডুলাছ অফ আৰ মানে জেড বাই ৰুট অভাৰ এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ প্লাছ জেড স্কোৱাৰ ঠিক আছে ইয়াত এল এম এন কি হয় ডাইৰেকশ্যন কচাইন হয় কি হয় ইয়াত এল এম এন কি বুলি হয় ডাইৰেকশ্যন কচাইন হয় ডাইৰেকশ্যন এংগল বুলি ক'লে কি হ'ব আলফা বিটা গামা ডাইৰেকশ্যন কচাইন মানে কি এল এম এনৰ ভেলু কি হয় এল ইকুৱেল টু কি হয় এক্স বাই ৰুট অভাৰ এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ প্লাছ জেড স্কোৱাৰ মানে এল মানে কি কছ আলফা মানে ডাইৰেকশ্যন কচাইন কেতিয়া হয় যেতিয়া আলফা লগত এংগলৰ লগত এটা কছ লগাই দিয়া বাৰে বাৰে কছ আলফা কছ বিটা কছ গামা লিখাতকৈ কছ আলফা জেগাত মই এল লিখি দিলোঁ কছ বিটাৰ জেগাত এম লিখিলোঁ কছ গামা জেগাত এন লিখি দিলোঁ দেয়াৰফৰ যিহেতু কছ আলফা জেগাত এল ইকুৱেল টু কি এক্স বাই ৰুট অভাৰ এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ প্লাছ জেড স্কোৱাৰ এম ইকুৱেল টু ৱাই বাই ৰুট অভাৰ ৱাই এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ প্লাছ জেড স্কোৱাৰ এনো তেনেকুৱাই লিখি দিলোঁ ঠিক আছে একদম ইজি হয় দেয়াৰফৰ আমাৰ এতিয়া ফৰ্মুলা কি পালোঁ এল ইকুৱেল টু দিছন এম ইকুৱেল টু দিছন এন ইকুৱেল টু দিছন এতিয়া আৰু এটা ফৰ্মুলা ইয়াত পাবা যদি মই এল স্কোৱাৰ প্লাছ এম স্কোৱাৰ প্লাছ এন স্কোৱাৰ যদি মই কৰি দিওঁ মানে এইকেইটাও স্কোৱাৰ হৈ যাব এইকেইটা স্কোৱাৰ কৰাৰ পিছত